কণ্ঠশিল্পী ৰাজীৱ শদিয়াদেৱৰ স্বৰ্গগামী হৈছে মানুহ আগতে এঘমিতি হৈ ভাল দিলে ভাল হ'ব নেকি খৰিখিনি। নমস্কাৰ বন্ধু বান্ধৱীসকল, ভোগালী বিহু সকলোকে ইয়াৰ পৰা ওলগ জনাইছোঁ। আজি উৰুকা, তাকে গা ধুবলৈ আহিছোঁ। গাটো ধুই লওঁ আৰু গাটো ধুই মেজি চেজি যা যোগাৰ চলাই আছে ৰাইজে, আমিও যাওঁ। আহি গ'লোঁ, ইয়াতে গাটো ধুই যাওঁ। পানী আছে বাৰু, হ'লেও আৰু নদীত গাটো ধোৱা লিখা নহয়। ওচৰতে আছে যেতিয়া ব্ৰহ্মপুত্ৰখন দেখিছে। তাকে বনাম ভিডিঅ' এটা দেখুৱাম আৰু উৰুকা খানাটো, মানে প্ৰীতিভোজটো আৰু সকলোৱে লগে ভাগে খাম এসাঁজ। কি কি হয় দেখুৱাম, কেনেকৈ কি হয়। অ'কে, এই আমাৰ ৰাইজে পিঠা পনা খুন্দাত লাগি গ'ল। ঢেঁকী নাই গাঁওখনত, ঢেঁকী দুটামান আছে, তাকে এনেকুৱা ভিৰ। ঘৰতে আছে, আমাৰ ঘৰতে বাৰু। এয়া লাগি আছে ৰাইজে আৰু পিঠাত। 2000 years later. ভাল দিলে ভাল হ'ব নেকি খৰিখিনি। 2000 years later. আজি মাঘ বিহু উৰুকাৰ দিনাখনে বৰ বেয়া খবৰ এটা পালোঁ। ইতিমধ্যেই বহুত পলমকৈ হ'লেও গম পাইছোঁ, আমাৰ কণ্ঠশিল্পী ৰাজীৱ শদিয়াদেৱৰ স্বৰ্গগামী হৈছে বুলি। গতিকেলৈ আমি এই খবৰ পোৱাৰ লগে লগে আমি তেখেতৰ আত্মাৰ সদগতিৰ অৰ্থে 1 মিনিট সময় মৌনতা অৱলম্বন কৰিব বিচাৰিছোঁ। সকলোৱে মৌনতা অৱলম্বন কৰিব লাগে বুলি আমি গুৱাহাটী জনাইছোঁ। ধন্যবাদ। মোৰ তৰফৰ পৰা মই এজন মিচিং ল'ৰা হিচাপে কি সদি আছিলে ৰাজীৱ শদিয়ালৈ আমি আমাৰ নামজান এৰিয়াতে তেখেতে এদিন গান গাবলৈ আহিছিলে। আমাৰ ধন্যবাদ। আমাৰ তেখেতৰ লগত মৰম চেনেহ আছে। তেখেতে যদি কিবা এটা ব্যতিক্ৰমত যদি কিবা এটা হৈছে, তেখেতে অদ্গতি হওক, ঈশ্বৰৰ লগত যাওক, আশীৰ্বাদ আমি দিছোঁ। আমিনো কি দিব পাৰিম। আমি আজি ভোগালী বিহু হিচাপে তেখেতক আমি যথেষ্ট ঈশ্বৰৰ লগত যে লগ পাওক বুলি আশীৰ্বাদ এটা দিম বুলি আমি আশীৰ্বাদ জনাই তেখেতক আমি ভালে কুশলে থাকক বুলি আমি মনৰ প্ৰাৰ্থনা মানে কৰিবলৈ বিচাৰিছোঁ। আমি আৰম্ভ কৰিছোঁ। টাইমটো চাই লওঁ, 47 হৈছে। আমি আৰম্ভ কৰিছোঁ মৌনতা। সম্পূৰ্ণ হৈছে ইতিমধ্যে মৌন প্ৰাৰ্থনা। লাগি গ'ল ৰাইজে ন আমাৰ খানা। পিঁয়াজ দি পিঁয়াজ কাটিবা, ডিছ এখনত থবা। গামলা আছে নহয় ন? মাংস ক'ত মাংস? অলপ সৰু ক'ত জ্বলাবৰ কাৰণে এনেকুৱাকৈ নাকিম ন? জ্বলাবি নেকি? জ্বলাবৰ কাৰণে আহিব, অলপ জ্বলাবলৈ কাট। মাংস কটাই মাংস কাটিছে। আলু গৈছে, আলু ডাবল ডাবল অকণমান। এই পুৰিবি নেকি? ঠিক আছে, নহয় বনাব পুৰিবলৈ না নোপোৱা? খেদি লৈ দে দৌৰি চিটিপনি আছে দিব হ'লেও চেচ।
আমাৰ লগত মাইকী মানুহ মেজি ৰাতিপুৱাই দেখিব জ্বলাৰ পিছত দেখিব দেই বল কিমান কিমান কেইফুট হৈছে ওখ 10 ফুট 20 15 ফুট হ'ব নাই আমাৰ কেনে লাগিছে সোৱাদখন নিমখ দি দিয়া মাংস বিচাৰে হাড় দিছে হাড় দিয়ে পিছলে ঠেলপোচ বতাহ আহিব নে বতাহ ধুমুহা একদম জোন দেখিছে বতাহ ধুমুহা হেৰি দিছিলে আকৌ কোনোবা কোনোবা ভাত দি দে ভাত খাই যাওঁ ভাত 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 দিব একেবাৰে ভাত দিম ভাজি দি যাম এনেকৈ ক উল্টা পুল্টা নকৰ নাই নাই নহয় নহয় ফূৰ্তি 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 কৰিব লাগে নালাগে বোলো হাতত ঢালি যায় হাতত চব্জিখিনি এনেকুৱাই হৈছে আজিকালি মেজি খানা বিধি পথালি বৰষুণৰ ৰাইজ কি হ'ব গতি কি হ'ব এনেকৈ বৰষুণ দিলৈ ভাত ভা 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 বতৰ বৰষুণ এইকেইটা ভেলাঘৰ ৰখীয়াকেইটা ঐ উঠ মেজি ৰখাকেইটা উঠ নাই মেজি ৰখিবলৈ আহিছে বোলে সিহঁতি কাপোৰ চাপোৰ লৈ এইটো চুৰটো এইটো এইটো কোনোবা যদি লগাই দিয়ালে বাট চাই আছো প্ৰথম খুন্দাটো দিবলৈ দিছে বেগত আছো নহয় আমি দীঘলকৈ হাঁহটো কাঢ়ি লোৱা মই না অৰিহণা চৰিহণা দিয়া হ'ল নাই মাছ যোগাৰটো আৰম্ভ কৰি আকৌ কিমানটো বা সিমানটো আনি প্ৰথমত ঘূৰি দিয়ক মেজি জ্বলোৱা পৰ্ব আৰম্ভ কৰিছোঁ চিঞৰ এই মানুহৰ মান নাই নেকি জ্বলিব এতিয়া জ্বলা নাই বৰ্তমান হ'ল নেকি নাই হোৱা এই নিমল বাঘ এটা যা পিঠা আহিলে মা কয় এইয়া মা কয় চৌকত দিলে এইয়া এইয়া ৰাজু নিয়মটো অগ্নি হ'ব ৰাজ লৈ লওক আজিলৈ ভিডিঅ'টো সামৰিছোঁ যদি ভিডিঅ'টো ভাল পায় শ্বেয়াৰ ছাবস্ক্ৰাইব লাইক এটা কৰিব আজিলৈ সামৰিছোঁ বাই গুড নাইট